নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম আৰু বিষয়টো হ'ল চিকেন স্নেক কৰিডৰ বা শিলিগুৰি কৰিডৰ বিষয় চাওক এটা ৰিসেন্টলি যোৱা কেইদিনত আপোনালোকে নিশ্চয় শুনিছে শিলিগুৰি কৰিডৰ বা চিকেন স্নেক কৰিডৰৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এই বিষয়ে কিবা কৈছে গতিকে এই কৰিডৰ কি ইয়াৰ তাৎপৰ্য ক'ত ইমান গুৰুত্বপূৰ্ণ কিয় অসম তথা উত্তৰ পূব ভাৰতৰ কাৰণে সেইখিনি কথা আজিৰ ভিডিওত আলোচনা কৰা হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী কি কৈছে কি মানে সেই সন্দৰ্ভত সেইখিনি কথা আলোচনা কৰিম অলপ দীঘলীয়া হ'ব পাৰে ভিডিও কিন্তু ভিডিওৰ আজি অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে আৰম্ভ কৰিছো আজিৰ ভিডিও যি শিলিগুৰি কৰিডৰ বা চিকেন স্নেক কৰিডৰ আচ্ছা চিকেন স্নেক কৰিডৰৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমতে উত্তৰ পূব ভাৰতৰ ভৌগোলিক অৱস্থিতিৰ বিষয়ে অলপ জানি ল'ব লাগিব মেপৰ পৰা আমাৰ ভাৰতৰ মেপ উত্তৰ পূব ভাৰত এইখিনিতে আচ্ছা এতিয়া এই উত্তৰ পূব ভাৰতৰ এইটো যেটো এইখিনি অঞ্চল এই যেটো অঞ্চল এইখিনি হল মানে বংগ পশ্চিম বংগ বা উত্তৰ বংগ আৰু এই উত্তৰ বংগৰ দ্বাৰাই কিন্তু অসমত প্ৰৱেশ কৰা যায় ঠিক আছে আৰু ঠিক এইখিনিতে বাংলাদেশ এইখিনিতে নেপাল ইয়াত ভুটান আৰু ঠিক তাৰ কিছু উত্তৰে মানে সিকিম আছে সিকিমৰ উত্তৰত আছে তিব্বত বা চাইনা এতিয়া কথা হল যে আপুনি যেতিয়া ভাৰতৰ মানে অন্যান্য অঞ্চলৰ পৰা আপুনি যি অঞ্চলে নহক দিল্লী নহক কিয় মুম্বাই দক্ষিণ ভাৰত পশ্চিম বংগ বিহাৰ উত্তৰ প্ৰদেশ যি কোনো অঞ্চলৰ পৰা যদি অসমত লৈ বা উত্তৰ পূবৰ অন্যান্য অঞ্চললৈ ৰাস্তাৰে আহিব লাগে মানে ৰাস্তাৰ পথেৰে আহিব লাগে তেনেহলে এই যেটো মানে অতি মিহি অঞ্চল দেখিছে আপোনালোকে হেতু মিহি অঞ্চল ইয়াত অলপ জুম কৰি ডাঙৰকৈ দেখুৱাইছে এইখিনি অঞ্চলৰ মাজেদি আপুনি আহিব লাগিব কাৰণ এইটো সাইডে বাংলাদেশ ঠিক আছে এইটো সাইডে নেপাল এইখিনিতে নেপালও আছে গতিকে এইখিনি অতি ঠেক অঞ্চল আৰু ঠেক হোৱা কাৰণে ইয়াক চিকেন স্নেক বুলি কয় চিকেন মানে মুৰ্গী আমি জানো কুকুৰা আৰু কুকুৰাৰ আপুনি যেটো কুকুৰা ডিঙি দেখিব কুকুৰা ডিঙিটো কিন্তু হিমান বেছি বহল নহয় মানে কুকুৰা ডিঙি আৰু কুকুৰাৰ যি শৰীৰ সেয়া মানে অতি মিহি কুকুৰাৰ ডিঙিৰ দ্বাৰা সংলগ্ন কৰা হৈছে গতিকে এইখিনি অঞ্চলক চিকেন স্নেক বুলি কোৱা হয় অতি মিহি হোৱাৰ কাৰণে ঠিক আছে এইখিনি বস্তুকে ইয়াত জুম কৰি দেখুৱা হৈছে আচ্ছা এটা কথা হ'ল যে এই যেটো চিকেন স্নেক কৰিডৰ এইখিনি কিমান বহল সেইখিনি কথা অলপ দেখুৱাব বিচাৰিছো সেইখিনি ঠাই বিশেষে 20 21 22 কিলোমিটাৰ হে বহল আকৌ এবাৰ চাওক এইখিনি অঞ্চল ঠাই বিশেষে 20 21 22 কিলোমিটাৰ মানহে বহল গতিকে বেছি বহল নহয় এতিয়া কথা হ'ল এইখিনি জায়গা এতিয়া বাংলাদেশ নেপাল ভুটান আৰু চাইনাৰ সংলগ্ন ঠিক আছে এটা কথা হ'ল ভুটানৰ পৰা আৰু নেপালৰ পৰা আমাৰ তেনে কোনো বিশেষ সমস্যা নাই ভুটান আৰু নেপাল ভাৰতৰ মিত্ৰ ৰাষ্ট্ৰ কিন্তু আমাৰ সমস্যা যি দুটা দেখে আমাৰ কাৰণে সমস্যা সৃষ্টি কৰিব পাৰে এই চিকেন স্নেক কৰিডৰত সেই দুটা দেশ হ'ল চাইনা আৰু বাংলাদেশ এই চাইনা আৰু বাংলাদেশৰ কথা আমি আলোচনা কৰিবলৈ ওলাইছো এতিয়া কথা হ'ল যে 2017 চনত এটা ষ্টেণ্ড অফ হৈছিল ভাৰত আৰু চীনৰ সৈন্যৰ মাজত ষ্টেণ্ড অফ মানে কি মুখামুখি ভাৰত আৰু চীনৰ সৈন্য মুখামুখিকৈ অৱস্থান কৰিছিল কোত সেই অঞ্চলটো হ'ল ডকলাম এই ইয়াত দেখুৱাইছে এখন মেপত এতিয়া ডকলাম কোত অৱস্থিত সেই ডকলাম হ'ল ভাৰত ভুটান আৰু চাইনা ভাৰত ভুটান আৰু চাইনাৰ তিনিটাৰ সীমান্তত অৱস্থিত গতিকে তিনিখন দেশৰ সীমান্তত অৱস্থিত এই ডকলাম নামৰ ঠাইখন এতিয়া তাতলৈ কি কাৰণে মুখামুখি হ'ল ভাৰত আৰু চীনৰ সৈন্য ডকলামত চীনাসকলে এখন ৰাস্তা বনাব বিচাৰিছিল ৰাস্তা আৰু এই ডকলাম একচুয়ালি মানে ভুটানৰ অধীনৰ জায়গা ভুটান মানে ডকলাম অঞ্চলটো ভুটানৰ গতিকে ইয়াৰ দ্বাৰা চীনে কি কৰিব বিচাৰিছিল ইয়াৰ দ্বাৰা চীনে ভুটানৰ যি সাৰ্বভৌমত্ব সেই ভুটানৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাব বিচাৰিছিল ঠিক আছে আৰু ভাৰত আৰু ভুটান মানে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰে গতিকে ভাৰতৰ সৈন্য সেই সময়ত চীনৰ সৈন্যৰ মুখামুখিকৈ অৱস্থান কৰিছিল যাতে চীনাসকলে তাত কোনো ৰাস্তা বনাব নোৱাৰে ঠিক আছে গতিকে আচ্ছা এটা ডকলামৰ কথা কৈ থকা আছে ডকলাম কিন্তু যি আমি চিকেন স্নেক কৰিডৰ কলো এই চিকেন স্নেক কৰিডৰৰ অতি ওচৰতে কিছু দূৰতহে অৱস্থিত বেছি দূৰত নহয় এটা তাত ভাবক এটা তাত যদি কিবাকৈ চীনা সৈন্যই যদি কিবাকৈ অৱস্থান কৰিব পাৰিলেহেঁতেন হিয়া কিন্তু আমাৰ এই চিকেন স্নেক কৰিডৰ বা শিলিগুৰি কৰিডৰৰ কাৰণে বিপদজনক হ'লহেঁতেন কাৰণ কিবা কাৰণে যদি এই কৰিডৰ কাটি দিয়া হয় বা এই কৰিডৰ কাটি দিয়া মানে কি এই কৰিডৰৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি দিয়া হ'ল ইয়াত চীনৰ সৈন্য আহি অৱস্থান কৰিলে তাত চীনৰ অস্ত্ৰ শস্ত্ৰ বা ট্যাঙ্ক যুদ্ধ বিমান আদি আনি
মানে অৱস্থান কৰা হ'ল তেনে ক্ষেত্ৰত উত্তৰ পূব ভাৰত কিন্তু ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ সৈতে উত্তৰ পূব ভাৰতৰ সংযোগ বিচ্ছিন্ন হৈ যাব ঠিক এইখিনি কোনো অঞ্চলত ডোকলাম আৰু ইয়াত হ'ল চিকেন স্নেক গতিকে চাইনা যদি ইমান অঞ্চললৈ অগ্ৰসৰ হয় সেয়া আমাৰ ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে কিন্তু যথেষ্ট চিন্তনীয় বিষয় ঠিক আছে গতিকে ডোকলাম ষ্টেণ্ডত প্ৰায় ৭৩ দিন চলিছিলে আৰু তাৰপিছত ২০১৭ চনৰ কথা তাৰপিছত বহুত আলোচনা অন্তত সেই ডোকলাম ষ্টেণ্ডক বা যি মুখামুখি আছিলে ভাৰত আৰু চাইনাৰ সৈন্য সেয়া প্ৰত্যাহাৰ কৰা হয় এতিয়া আমি আহোঁ আন এটা কথালৈ গতিকে চীনৰ ভয় আছে এইটো অঞ্চলত আৰু এইখিনি কথা মই আকৌ ভৱিষ্যত মানে এই ভিডিঅ'ত আকৌ এবাৰ আলোচনা কৰিম আকৌ এটা এক্সাম্পল দিম এতিয়া তেখেত হ'ল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাংলাদেশত যোৱা বছৰ কি হৈছিলে সেইখিনি কথা আমি আলোচনা কৰিছোঁ অলৰেডি এই চেনেলত তাৰ লিংক মই ওপৰত দি দিম শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে তাত আন্দোলন হৈছিলে যোৱা বছৰ ছাত্ৰ আন্দোলন বুলি কোৱা হয় যদিও তাত মেইনলি ইছলামিক মৌলবাদীবিলাকৰ দ্বাৰা আন্দোলন কৰা হৈছিলে বা বাংলাদেশৰ যি মানে বিৰোধী পাৰ্টিৰ দ্বাৰাও আন্দোলন কৰা হৈছিলে ইয়াত এই আন্দোলনৰ ফলত কি হ'ল শ্বেখ হাছিনা বাংলাদেশৰ পৰা পলায়ন কৰে বৰ্তমান ভাৰতৰ কোনো অঞ্চলত কোনো ঠাইত শ্বেখ হাছিনা আছে এতিয়া কথা হ'ল যে শ্বেখ হাছিনা বাংলাদেশৰ পৰা গুচি অহাৰ পিছত ভাৰতলৈ তাত এক ৰাজনৈতিক মানে ভেকুৱাম মানে ৰাজনৈতিক শূন্যতাই দেখা দিয়ে তাত প্ৰধানমন্ত্ৰী নোহোৱা হ'ল আৰু সেই সূত্ৰে বাংলাদেশত এক মানে কেয়াৰটেকাৰ বা তত্ত্বাৱধায়ক চৰকাৰ গঠন কৰা হয় তাৰ সেনা বাহিনীৰ দ্বাৰা বা আৰ্মিৰ দ্বাৰা আৰু সেই তত্ত্বাৱধায়ক চৰকাৰৰ মানে ই কোন হ'ল মানে মুৰব্বী এগৰাকী ব্যক্তি মহম্মদ ইউনুছ নাম তেখেত ৮০তকৈ বেছি বছৰ বয়স তেখেত নোবেলৰ পুৰস্কাৰ পাই থৈছে মানে পিছ শান্তিৰ নোবেল পুৰস্কাৰ যি নহওক সেইটো বেলেগ কথা কিন্তু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে এইগৰাকী ব্যক্তি শ্বেখ হাছিনা বিৰোধী আৰু ভাৰত বিৰোধী ঠিক আছে শ্বেখ হাছিনা বিৰোধী আৰু শ্বেখ হাছিনাৰ যিহেতু ভাৰতৰ সৈতে সুসম্পৰ্ক আছিল গতিকে সেইকাৰণে তেখেত ভাৰত বিৰোধী আৰু তেখেত এই বাংলাদেশৰ তত্ত্বাৱধায়ক চৰকাৰৰ মুৰব্বী হোৱাৰ পিছৰে পৰা ভাৰত বিৰোধী কাৰ্যকলাপত তেখেত লিপ্ত হৈছে পাকিস্তানৰ সৈতে বাংলাদেশৰ সম্পৰ্ক ভাল হৈছে পাকিস্তানৰ ISI যিবিলাক যিটো মানে চোৰাংচোৱা সংস্থা বাংলাদেশলৈ অহা যোৱা কৰা আৰম্ভ কৰিছে ভাৰতক অস্থিৰ কৰাৰ প্লেন আৰু এগৰাকী ব্যক্তি কিছুদিন পূৰ্বে চাইনালৈ গৈছিলে আৰু চাইনালৈ গৈও কিছু ভাৰত বিৰোধী মন্তব্য কৰি আহিছে গতিকে এখেত হ'ব পাৰে নোবেল লৰিয়েট বা যি হওক ডাঙৰ কথা নহয় ভাৰত বিৰোধী এইখিনি জানি লওক গতিকে এখেত হওক বা এখেতৰ যি সহযোগীসকল প্ৰায় ভাৰতক বিভিন্ন ধৰণৰ ভাৰত বিৰোধী মন্তব্য কৰি আহিছে আৰু প্ৰায় চিকেন স্নেক কৰিডৰ অলৰেডি ক'লে তাৰ বিৰুদ্ধেও কিন্তু এওঁলোকে মন্তব্য কৰি আহিছে যে আমি ভাৰতৰ চিকেন স্নেক কৰিডৰৰ ওপৰত চকু দিছোঁ যদি ভাৰতে পাকিস্তান আক্ৰমণ কৰে বা ভাৰত পাকিস্তানৰ সৈতে যুদ্ধত লিপ্ত হয় তেনেহ'লে আমি চিকেন স্নেক কৰিডৰৰ কিবা এটা কৈছিলে আৰু ভাৰত বিৰোধী মন্তব্য দখল কৰিম বা আমি তাত আক্ৰমণ কৰিম এনেধৰণৰ কথা কৈছিলে গতিকে এইগৰাকী ব্যক্তি মানে তেওঁলোকৰ বাংলাদেশৰ এতিয়া আৰ্থিক অৱস্থা খুবেই বেয়া শোচনীয় কিন্তু এই লোক কিন্তু ভাৰত বিৰোধী মন্তব্য কৰাৰ পৰা বিৰত নাথাকে ঠিক আছে বুজি পাইছে এতিয়ালৈকে আৰু সদ্যহতে তেখেত চাইনালৈ গৈছিলে মেজৰ কনচাৰ্ন ফ্ৰম ইণ্ডিয়া চাইনালৈ গৈ চাইনাক এটা মানে সামৰিক ঘাটি লালমনিৰহাট বুলি মই মেপত দেখুৱাম লালমনিৰহাট বুলি ভাৰতৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত এটা লালমনিৰহাট নামৰ এটা এয়াৰবেছ আছে পুৰণা এয়াৰবেছ মানে হ'ল এটা সময়ত তাত মানে বিমান অহা যোৱা কৰিছিলে তাক চাইনাৰ মানে ধৰক চাইনাৰ হাতত সমৰ্পণ কৰা ধৰণে হৈছে কেনেকৈ চাইনাক তাত এই বাংলাদেশৰ এইগৰাকী নেতাই তাত চাইনাক মানে কৈছে যে আপোনালোকে ইয়াত এয়াৰফ'ৰ্চৰ ঘাটি বনাব পাৰে এতিয়া লালমনিৰহাট ক'ত এইটো বাংলাদেশৰ মেপ মই দেখুৱাইছোঁ লালমনিৰহাট ইয়াত ভাৰতৰ সীমান্ত এইখিনিতে এই যিটো কলা দাগ দেখিছে এইটো হ'ল ভাৰত এইখিনিলৈকে ভাৰত আৰু ইয়াতৰ এই লালমনিৰহাট ইয়াত ক'তো এয়াৰপৰ্ট বনাবলৈ চাইনাক নিমন্ত্ৰণ জনাইছে এইগৰাকী ব্যক্তি মহম্মদ ইউনুছে এতিয়া ধৰক চাইনাৰ কথা কিয় বাৰে বাৰে কৈ আছোঁ চাইনা কিন্তু ভাৰতৰ মানে ভাল দেখিব নোৱাৰে বা ভাৰতক সদায় দমন কৰি ৰাখিবলৈ চাইনাই যত্ন কৰে কাৰণ ভাৰত এছিয়াৰ এটা উঠি অহা শক্তি আৰু এছিয়াৰ যিকোনো উঠি অহা শক্তিক প্ৰত্যাহ্বান জনোৱাটোৱে হ'ল চাইনাৰ মুখ্য লক্ষ্য যেহেতু এতিয়া ভাৰত গতিকে ভাৰতৰ উন্নতি বা ভাৰতৰ প্ৰগতি কোনো পৰ্যায়ত চাইনাই সহ্য কৰিব নোৱাৰে আৰু সেইকাৰণে ভাৰতক দমন কৰিবলৈ চাইনা বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে আৰু যদি বাংলাদেশৰ এইটো এয়াৰপৰ্ট যদি চাইনাৰ দখললৈ আহে ভাৰতৰ পৰা মাত্ৰ ২০-২২ কিলোমিটাৰ দূৰত অৱস্থিত তেনেহ'লে বুজিব পাৰে যে এয়া ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে কিমান এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে ঠিক আছে লালমনিৰহাট ইয়াত দেখুৱাইছে ভাৰত এইখিনিতে
গতিকে কি হ'ল যে এইগৰাকী ব্যক্তি মহম্মদ ইউনুছ তেখেত আৰু তেখেতৰ যি তত্ত্বাৱধায়ক চৰকাৰ বহুতে ভাৰত বিৰোধী মন্তব্য কৰি আহিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন আগত এক অতি গুৰুত্বপূৰ্ণ মন্তব্য দিছে যে সেয়া কি সেয়া হ'ল যে ভাৰতৰ মাত্ৰ এখনেই চিকেন স্নেক আছে কিন্তু বাংলাদেশৰ দুটাকৈ চিকেন স্নেক আছে কি বাংলাদেশৰ সেই দুটা চিকেন স্নেক মই সেইখিনি দেখুৱাম তেখেতে কি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ভাৰতে বাংলাদেশে যদি ভাৰতৰ চিকেন স্নেক লৈ কিবা যদি মানে দুঃসাহস কৰে তেনেহ'লে সামৰিক শক্তিৰ দ্বাৰা ভাৰতে বাংলাদেশৰ সেই দুটা চিকেন স্নেককো কিন্তু সামৰিক শক্তিৰ দ্বাৰা দখল কৰি ল'ব পাৰিব আৰু মানে বাংলাদেশৰ পৰা পৃথক কৰি দিব পাৰিব এই দুটা চিকেন স্নেক এতিয়া তেখেতে কি কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ মেপটো আকৌ এবাৰ চাওঁ আমি এইখিনি যে অঞ্চল দেখিছে আপোনালোকে ইয়াত মেঘালয় আছে দে এইখিনিতে মেঘালয় এইখিনিতে আছে মেঘালয় এইখিনিতে পশ্চিমবংগ এইখিনিতে বাংলাদেশ এইখিনি অঞ্চল চাওক ঠেক কিন্তু খুব বেছি ডাঙৰ নহয় এইখিনি অঞ্চল যদি ভাৰতে সামৰিক অভিযানৰ দ্বাৰা দখল কৰিব পাৰে এই সমগ্ৰ বাংলাদেশৰ অঞ্চল ভাৰতৰ অংশ হৈ পৰিব আৰু তেতিয়া এই যে চিকেন স্নেকৰ কথা কোৱা হৈছিল বাংলাদেশৰ দ্বাৰা চিকেন স্নেকক তেওঁলোকে আক্ৰমণ কৰিব বা দখল কৰিব ইয়াৰ কিন্তু আৰু এই চিকেন স্নেকক আৰু বেছি বহলাই তোলা হ'ব এইটো এটা পইণ্টৰ কথা কৈছিলে ডক্টৰ শৰ্মাই আন এটা পইণ্ট ইয়াত চাওক আপোনালোকে বাংলাদেশৰ ইয়াত হ'ল আমাৰ ত্ৰিপুৰা ৰাজ্য এইখিনিতে ত্ৰিপুৰা ৰাজ্য ইয়াত মিজোৰাম আৰু এইখিনি অঞ্চল চাওক অতিশয় ঠেক এইখিনি অঞ্চল যদি কাটিব পৰা যায় বাংলাদেশৰ পৰা তেনেহ'লে এই বাংলাদেশৰ পৰা বাংলাদেশৰ এইখিনি অঞ্চল কিন্তু পৃথক হৈ আহিব এইখিনি অঞ্চলৰ গুৰুত্ব ক'ত বাংলাদেশৰ কাৰণ ইয়াৰ কোনো এক অঞ্চলতে বাংলাদেশৰ যি চট্টগ্ৰাম মানে বন্দৰ জাহাজ বন্দৰ সেই চট্টগ্ৰাম বন্দৰ অৱস্থিত গতিকে এইখিনি অঞ্চল কাটি দিব পাৰিলে বাংলাদেশৰ যি মেইন বাংলাদেশ তাৰ পৰা চট্টগ্ৰামৰ দূৰত্ব বহুত বৃদ্ধি পাব বা চট্টগ্ৰাম তেওঁলোকে মানে এক্সেছ কৰিব নোৱাৰিব গতিকে এইখিনি কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বাংলাদেশে আমাৰ চিকেন স্নেকক লৈ ভয় দেখুৱাই থাকিলে আমিও বাংলাদেশৰ দুটা যি উইক লিংক বাংলাদেশৰ যি দুটা চিকেন স্নেক সেয়াও আমি সামৰিক বলৰ দ্বাৰা দখল কৰিম গতিকে এইখিনি কথাই আছিল মেইনলি আৰু আচ্ছা এতিয়া কথা হ'ব যে ভাৰতে কি কৰিছে ভাৰতৰ অসমৰ মুখ্যমন্ত্ৰী এইটো কিবা এটা কৈছে সম্প্ৰতি কিছুদিন আগতে ভাৰতৰ সামৰিক বাহিনীয়ে শিলিগুৰিৰ ওচৰৰ কোনো এক অঞ্চলত এটা সামৰিক অভ্যাস কৰে মেইনলি সেনা বাহিনীয়ে সেই অভ্যাসৰ নাম হ'ল এক্সাৰচাইজ তিস্তা প্ৰহাৰ মানে যুদ্ধ অভ্যাস তিস্তা প্ৰহাৰ তিস্তা নদীৰ নাম আৰু এই এনে অঞ্চলত মানে ভাৰতৰ সেনা বাহিনীৰ জোৱান আৰু বিষয়াসকলক দেখা গৈছে ইয়াত ড্ৰোনছ দেখিব পাৰিছে আপোনালোকে ইয়াত মিছাইল চিষ্টেম পিনাকা মিছাইল চিষ্টেম বা অন্যান্য মিছাইল চিষ্টেমো দেখিব পাৰিছে ইয়াত ট্যাঙ্কছ দেখিব পাৰিছে ট্যাঙ্ক বা যুদ্ধৰ অন্যান্য বাহনসমূহ দেখা পাইছে ইয়াত আৰ্টিলাৰী গান দেখা পাইছে ইয়াত সেনা বাহিনীৰ জোৱানসকল আছে গতিকে তিস্তা প্ৰহাৰ এক্সাৰচাইজ ভাৰতে সম্পন্ন কৰে আৰু এই অঞ্চল চিকেন স্নেক যিটো চিকেন স্নেক ভাৰতৰ সেই চিকেন স্নেকৰ অতি ওচৰতে গতিকে ভাৰতে এই যি সামৰিক অভ্যাস ইয়াৰ দ্বাৰা এই মানে কথা ক'ব বিচাৰিছে যে আমি সদায় কিন্তু সামৰিকভাৱে প্ৰস্তুত হৈ আছোঁ আমাৰ এইখিনি অঞ্চল ৰক্ষা কৰিবলৈ বাংলাদেশ হোক চাইনা হোক যিয়ে নহওক কিয় আমি কিন্তু শত্ৰুক এৰি নিদিওঁ তাৰ কাৰণে ভাৰতীয় সেনা এনেধৰণৰ সামৰিক অভিযান কিন্তু মানে কৰি আছে বা সামৰিক মানে অভ্যাসক অব্যাহত ৰাখিছে আৰু ভিডিঅ'টো যদি ভাল পাইছে আৰু যদি ভিডিঅ'ৰ পৰা আপোনালোকে কিবা শিকিব পাৰিছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আন এটা অতি ইনফৰ্মেটিভ ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ ভেৰি মাছ এণ্ড আই উইল চুন চি ইউ ইন এনাদাৰ ভিডিঅ'